নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু তোমালোকৰ যিহেতু এছএছচি পৰীক্ষা হৈ আছে বহুতে এছএছচি পৰীক্ষা ইতিমধ্যে দিছা আৰু আগন্তুক কেইটামান দিনৰ ভিতৰতো তোমালোকৰ পৰীক্ষাসমূহ আছে তাৰ লগে লগে আগন্তুক জুন মাহত তোমালোকৰ অগ্নিবীৰৰ পৰীক্ষা হ'ব গতিকে আজিৰ এই ক্লাছটোত আমি তোমালোকৰ বাবে এছএছচিৰ লগতে অগ্নিবীৰৰ বাবে প্ৰস্তুতি চলাব পৰাকৈ বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছো আৰু কুৱেশ্যনছখিনিৰ টপিকটো হ'ল ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ এণ্ড দ্য পজিশ্যনছ এই গোটেইখিনিৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট 30টা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছো যিখিনি কুৱেশ্যনে তোমালোকক এছএছচিৰ লগতে যিসকলে অগ্নিবীৰৰ বাবে প্ৰস্তুতি চলাই আছে সকলোকে হেল্প কৰিব ঠিক আছে তাৰ লগে লগে তোমালোকৰ বাবে এটা আমি ইম্পৰ্টেণ্ট আপডেট দি থৈ যাওঁ যিসকলে অগ্নিবীৰৰ বাবে বিশেষকৈ প্ৰস্তুতি চলাই আছিলা যে তোমালোকৰ বাবে এটা আমি মক টেষ্ট ৰেডি কৰিছিলো য'ত 10খন কুৱেশ্যন পেপাৰ থাকিব পুৰা পৰীক্ষা পেটাৰ্ণত মক টেষ্ট থাকিব পুৰা টাইম এক্সেক্টলি টাইম মিলোৱা থাকিব মাত্ৰ 99 ৰুপিজ পে কৰি তোমালোকে আমাৰ সেই মক টেষ্টটো দিব পাৰিবা আসাম কেৰিয়াৰ পইণ্ট যিটো এপ আছে প্লে ষ্ট'ৰ তোমালোকে আসাম কেৰিয়াৰ পইণ্ট এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি পিনে তাতেই যিটো আমাৰ অগ্নিবীৰ আৰ্মি মক টেষ্ট বুলি এটা কোৰ্চ আছে কোৰ্চটোত ক্লিক কৰি তোমালোকে পেমেন্ট কৰিলে বা নতুবা আমালৈ যদি এই নাম্বাৰটোত তোমালোকে হোৱাটছআপ কৰা তাত এটা স্কেনাৰ পঠিওৱা হ'ব তাৰ কিউআৰ কোড পঠিওৱা হ'ব সেই কিউআৰ কোডটো তোমালোকে পে কৰি আমাৰ এই যিটো মক টেষ্ট আছে তাত তোমালোকে নিজকে টেষ্ট কৰিব পাৰিবা খুব ইম্পৰ্টেণ্ট বস্তু অগ্নিবীৰৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছিলা আৰু তাৰ লগে লগে আমাৰ এপতো অগ্নিবীৰৰ বাবে ইতিমধ্যে ক্লাছ হৈ আছে ঠিক আছে আৰু এছএছচিৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছিলা তোমালোকৰ বাবেও আমি এটা মক টেষ্ট ৰেডি কৰি থৈছো আমাৰ এপৰ ভিতৰত বহুতো কেণ্ডিডেটে সেই এপটোত গৈ পিনে এপত গৈ পিনে সেই মক টেষ্টটো এটেণ্ড কৰিছে মাত্ৰ 49 ৰুপিজ পে কৰি তোমালোকে আমাৰ প্ৰত্যেকটো ছাবজেক্টৰ এটা সুন্দৰ মক টেষ্ট তোমালোকে এটেণ্ড কৰিব পাৰিবা ঠিক আছে গতিকে আজি ক্লাছটো ষ্টাৰ্টিঙতে এইকেইটা ইনফৰমেশ্যন তোমালোকলৈ আমি দি ল'লো আৰু আজি ক্লাছটোত আমি এছএছচিৰ লগতে অগ্নিবীৰৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে জিএছ বা জিকেৰ ঠিক আছে খুব ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন আমি আলোচনা কৰিম ঠিক আছে আগবাঢ়ো ফাৰ্ষ্ট কুৱেশ্যনটোলৈ প্ৰথম কুৱেশ্যনটো আহিছে হু ইজ দ্য কাৰেণ্ট চেয়াৰমেন অফ ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰোৰ অধ্যক্ষ কোন বৰ্তমান অধ্যক্ষ কোন ঠিক আছে গতিকে কোন হ'ব কোনটো হ'ব কাৰেক্ট এনচাৰ ডক্টৰ কে শিৱন এছ সোমনাথ এছ কিৰণ কুমাৰ ডক্টৰ ভিন নাৰায়ণ ঠিক আছে আমি ইছৰোৰ সম্পৰ্কে সম্পূৰ্ণ কথাখিনি জানোৱেই বহুকেইখন ৰকেট লঞ্চ কৰিছে কেইবাটাও ছেটেলাইট লঞ্চ কৰিছে হয়নে নহয় বা বহুকেইটা আমাৰ কক্ষপথত ইতিমধ্যে ঘূৰিবলৈ আৰম্ভ কৰিছে ছেটেলাইট গতিকে এই যিটো ইছৰো আছে ইছৰোৰ যিজন অধ্যক্ষজনৰ নাম কি আমি খুব ফেমাছ ইতিমধ্যে আমি দেখি আছো হয়নে গতিকে কোনটো অপশ্যন কাৰেক্ট হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে অপশ্যন ডি টোৱে হ'ব শুদ্ধ উত্তৰ ডক্টৰ ভিন নাৰায়ণ ওকে ঠিক আছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো Who is the current secretary of the Department of Revenue Ministry of Finance? অৰ্থ মন্ত্ৰালয়ৰ ৰাজহ বিভাগৰ বৰ্তমান সচিব কোন ভাৰতবৰ্ষৰ অপশ্যন 4টা আছে তোমালোকে ভালকৈ অপশ্যন কেইটা চোৱা আৰু কোনটো কাৰেক্ট হয় কমেন্ট বক্সত জনাই দিয়া কোনটো এনসাৰ কাৰেক্ট হ'ব জনোৱা কোনটো এনসাৰ কাৰেক্ট হ'ব অৰবিন্দ শ্ৰীবাস্তৱ ঠিক আছে অৰবিন্দ শ্ৰীবাস্তৱ হ'ল বৰ্তমান ভাৰতবৰ্ষৰ ৰেভিনিউ মিনিষ্ট্ৰি অফ ডিপাৰ্টমেন্ট অফ ৰেভিনিউ মিনিষ্ট্ৰি অফ ফাইনেন্সৰ কি হয় সেক্ৰেটাৰী হয় ঠিক আছে সেক্ৰেটাৰী হয় কোন অৰবিন্দ শ্ৰীবাস্তৱ ওকে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো 3 নম্বৰ কুৱেশ্যনটো আৰবিআই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া য'ত ভাৰতবৰ্ষত কি কৰা হয় যিবিলাক আমি যে পইচা ব্যৱহাৰ কৰো সেই পইচা য'ত ছপা কৰা হয় হল আৰবিআই বৰ্তমান গভৰ্ণৰ কোন ঠিক আছে গভৰ্ণৰ বুলি কোৱা হয় য'ত প্ৰত্যেকটো নোটত গভৰ্ণৰে সিগনেচাৰ কৰা থাকে হয়নে গতিকে আৰবিআই বৰ্তমান গভৰ্ণৰজনৰ নাম কি কোনটো এনসাৰ কাৰেক্ট হ'ব কোনটো এনসাৰ কাৰেক্ট হ'ব অপশ্যন সি টো কাৰেক্ট হ'ব ঠিক আছে সঞ্জয় মালহোত্ৰা ঠিক আছে সঞ্জয় মালহোত্ৰা ইজ দ্য কাৰেক্ট এনসাৰ ওকে নেক্সট 4 নম্বৰ কুৱেশ্যনটোলৈ আহিলো ইউপিএসসি ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন ইউপিএসসিৰ বৰ্তমান অধ্যক্ষ কোন এপিএসসি ইউপিএসসি সকলোৱে জানা ভাৰতবৰ্ষৰ সৰ্বোচ্চ এটা পৰীক্ষা হয়নে নহয় ভাৰতবৰ্ষৰ সৰ্বোচ্চ পৰীক্ষাটো ইউপিএসসিৰ বৰ্তমান অধ্যক্ষজনৰ নাম কি কোনটো এনসাৰ কাৰেক্ট হ'ব মনোজ সোনি অজয় কুমাৰ প্ৰদীপ কুমাৰ যোশী দীপক গুপ্তা কোনটো এনসাৰ কাৰেক্ট হ'ব জনোৱা কোনটো কাৰেক্ট হ'ব 4 নম্বৰ কমেন্টত জনোৱা অপশ্যন বি টো কাৰেক্ট হ'ব অজয় কুমাৰ ঠিক আছে অজয় কুমাৰ ইজ দ্য কাৰেক্ট এনসাৰ হ'বনে অজয় কুমাৰ কাৰেক্ট এনসাৰ আজি এই ক্লাছটোত এনেকুৱা ধৰণৰ গোটেই কুৱেশ্যনছখিনি থাকিব আৰু বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ভালকৈ ক্লাছটো চাই থাকা যদি তুমি নতুনকৈ আমাৰ চেনেলটো চাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে লগৰীয়াৰ লগত আদি ক্লাছটো ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে সকলোৱে ইনফৰমেশ্যনখিনি পায় ওকে 5 নম্বৰ কুৱেশ্যনটো ৰেলৱে বৰ্ডৰ অধ্যক্ষ আৰু সিইঅ কোন ভাৰতবৰ্ষৰ ৰেলৱে বৰ্ডৰ অধ্যক্ষ আৰু সিইঅ কোন
অশ্বিনী বৈষ্ণৱ, সতীশ কুমাৰ, অনিল কুমাৰ দুহাটি, VK যাদৱ। কোনটো কাৰেক্ট এনচাৰ হ'ব? সতীশ কুমাৰ, হয়নে? সতীশ কুমাৰ। সতীশ কুমাৰ ইজ দা কাৰেক্ট এনচাৰ। অকে, নেক্সট। SSCৰ অধ্যক্ষ কোন? ষ্টাফ চিলেকশ্যন কমিশ্যন। পৰীক্ষা যিহেতু বহুতে তাৰ বাবে প্ৰস্তুতিও চলাই আছা, পৰীক্ষা ইতিমধ্যে বহুতে দিও গৈছা, অন্যান্য পৰীক্ষাৰ কাৰণে তোমালোকে পঢ়িও আছা, আৰু বহুতে এইকেইদিনত পৰীক্ষাসমূহ দিবা। ঠিক আছে, গতিকে পৰীক্ষাৰ প্ৰস্তুতি তোমালোকৰ কেনেকুৱা চলিছে SSC? গতিকে সেই যি SSC আছে, SSC যিজন অধ্যক্ষ, সেই অধ্যক্ষজনৰ নাম কি? কোনটো এনচাৰ কাৰেক্ট হ'ব জনোৱা? S. Gopal Krishnan। ঠিক আছে, S. Gopal Krishnan is the correct answer। ঠিক আছে, S. Gopal Krishnan হল শুদ্ধ উত্তৰ SSCৰ অধ্যক্ষজনৰ নাম। অকে, নেক্সট কুৱেশ্যন। NHRC, মই সম্পূৰ্ণ যাৰ মিনিং বিলাক বেছিক যিকেইটা আছে আমিতো জানোৱেই, ঠিক আছে, অকণমান ক্ৰিটিকেল থকা কেইটা অকণমান মই তলত তাৰ ফুল ফৰ্মটো লিখি দিছো। NHRC অধ্যক্ষ কোন? নেশ্যনেল হিউমেন ৰাইট কমিশ্যন অফ ইণ্ডিয়া। ঠিক আছে, হল ইয়াৰ যিজন অধ্যক্ষ, অধ্যক্ষজনৰ নাম কি? হল ভি ৰামা সুব্ৰমণ্যম। ভি ৰামা সুব্ৰমণ্যম হল NHRC, নেশ্যনেল হিউমেন ৰাইট অফ কমিশ্যনৰ কি হয়? অধ্যক্ষ হয়। অকে, নেক্সট কুৱেশ্যন। নীতি আয়োগৰ উপাধ্যক্ষ কোন? এইটোতো সকলোৱে জানিব লাগে। নীতি আয়োগৰ উপাধ্যক্ষ কোন হয়? কোন হয়? সুমন বেৰী, হয়নে? সুমন বেৰী ইজ দা কাৰেক্ট আনসাৰ। নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰী। অকে, হু ইজ দ্য চেন্ট্ৰেল ভিজিলেন্স কমিশনাৰ অফ ইণ্ডিয়া? ভাৰতৰ কেন্দ্ৰীয় সতৰ্কতা আয়ুক্ত কোন? চেন্ট্ৰেল ভিজিলেন্স কমিশনাৰ অফ ইণ্ডিয়া কোনটো হ'ব কাৰেক্ট এনচাৰ জনোৱা? পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু এইবিলাক প্ৰশ্ন তোমালোকে সকলোৱে জানাই, হয়নে নহয়? গতিকে সহজ সহজ প্ৰশ্ন, তাৰ মাজতো কিন্তু কেতিয়াবা আমাৰ গণ্ডগোল লাগি যায়। গতিকে এইটো প্ৰশ্নৰ উত্তৰ কি হ'ব জনোৱা? এইটো প্ৰশ্নৰ উত্তৰ কি হ'ব? 9 নম্বৰ কুৱেশ্যনটো এনচাৰ প্ৰবীণ কুমাৰ শাস্ত্ৰৱ। প্ৰবীণ কুমাৰ শাস্ত্ৰৱ ইজ দা কাৰেক্ট এনচাৰ, হয়নে? কেন্দ্ৰীয় সতৰ্কতা আয়ুক্ত কোন হয়? প্ৰবীণ কুমাৰ শাস্ত্ৰৱ। অকে, নেক্সট কুৱেশ্যন 10 নম্বৰ। 16তম অৰ্থ কমিশ্যনৰ অধ্যক্ষ কোন? 16th ফাইনেন্স কমিশ্যনৰ যিজন চেয়াৰমেন হয় কোন হয়? ঠিক আছে, প্ৰত্যেকটো বেলেগ 15, 16, 17। অকে, গতিকে 16তম অৰ্থ কমিশ্যনৰ অধ্যক্ষ কোন হয়? 10 নম্বৰ কুৱেশ্যনটো। অকে, অৰবিন্দ পানগাৰিয়া। অৰবিন্দ পানগাৰিয়া ইজ দা কাৰেক্ট এনচাৰ। অৰবিন্দ কি হয়? পানগাৰিয়া। অৰবিন্দ পানগাৰিয়া হল কি? 16th ফাইনেন্স কমিশ্যন অফ চেয়াৰমেন। ঠিক আছে। Who is the current Director General of the Bureau of Civil Aviation Security? হল নাগৰিক বিমান সুৰক্ষা ব্যুৰোৰ মহাপৰিচালকজনৰ নাম কি? কোনটো এনচাৰ কাৰেক্ট হ'ব? কমেণ্টত জনোৱা। মই অলপ অলপ তোমালোকক সময় দি দিছো যাতে তোমালোকে আইডেন্টিফাই কৰিব পাৰা এনচাৰটো। ৰাজেশ নিৰ্বাণ। ৰাজেশ নিৰ্বাণ ইজ দা কাৰেক্ট এনচাৰ। অকে, নেক্সট। বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰৰ পৰিচালক কোন? Who is the current director of Vikram Sarabhai Space Center? কোনটো কাৰেক্ট এনচাৰ হ'ব? ডক্টৰ A. ৰাজা ৰাজন, A. সোমনাথ, K. শিৱান, V. নাৰায়ণ। কোনটো এনচাৰ কাৰেক্ট হ'ব? ডক্টৰ A. ৰাজা ৰাজন ইজ দা কাৰেক্ট এনচাৰ। ডক্টৰ A. ৰাজা ৰাজন। অকে, নেক্সট। BCCI, আমি সকলোৱে জানো BCCI বুলি কৈ দিয়াৰ লগে লগে ক্ৰিকেটৰ লগত জড়িত, হয়নে নহয়? এতিয়া আৰু ক্ৰিকেট সম্পৰ্কীয় কুৱেশ্যনবোৰ তোমালোকে ভালকৈ চাবা দেই। BCCI বৰ্ড অফ কন্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া, আৰু BCCI যিজন সভাপতি কোন হয়? একেবাৰে সহজ প্ৰশ্ন, যিসকলে IPL চাই আছা, যিসকলে ৱৰ্ল্ড কাপ চাই আছা, সকলোৱে জানা, হয়নে নহয়? একেৰাহে ইণ্ডিয়া টিম জিকে আৰু ইণ্ডিয়া টিমক প্ৰাইজটো দিয়ে, হয়নে নহয়? সেইজনেই দিয়ে ইণ্ডিয়া টিমক সেই বিশেষ প্ৰাইজটো। ঠিক আছে, অকে, উইনাৰ প্ৰাইজ পাই যায়, ৰানাৰ্ছ আপৰ প্ৰাইজ পাই যায় টিম বিলাকে। অকে, এইটো কোনটো এনচাৰ কাৰেক্ট হ'ব? এইটো তোমালোকে কমেণ্টত জনাবা। BCCI সভাপতি কোন হয়? কমেণ্টত তোমালোকে জনাই দিবা। ইয়াতে আছে অপশ্যনটো, ঠিক আছে, এইটো কমেণ্টত তোমালোকে জনাই, তোমালোকলৈ এৰিছো। 14 নম্বৰ কুৱেশ্যন। CBFCৰ বৰ্তমান অধ্যক্ষ কোন? CBFC সম্পূৰ্ণ নামটো মই লিখি দিছো, চেন্ট্ৰেল বৰ্ড অফ ফিল্ম চাৰ্টিফিকেশ্যন। ঠিক আছে, চাৰ্টিফিকেশ্যন। অকে, CBFCৰ বৰ্তমান অধ্যক্ষ কোন হয়? হু ইজ দা কাৰেণ্ট চেয়াৰপাৰ্চন অফ CBFC? কোনটো এনচাৰ কাৰেক্ট হ'ব?
প্ৰসূন যোশীটোৱে কি হ'ব শুদ্ধ উত্তৰ হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চন 15 নম্বৰ TRAI এইটো আমালে একদম সঘনাই ফোনবিলাক যে আহি থাকে যে কয় TRAI কোনো ধৰণৰ OTP নপঠিয়াই TRAI কোনো ধৰণৰ মেছেজ নকৰে বুলি কয় বা কেতিয়াবা আমালে ইনবক্সত মেছেজ এটা আহে হয় নহয় TRAI ইয়াৰ মিনিংটো কি টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া ঠিক আছে গতিকে ইয়াৰ বৰ্তমানৰ অধ্যক্ষজন কোন ওকে TRAI বৰ্তমান অধ্যক্ষজনৰ নাম কি হল অপচন হল অনিল কুমাৰ লাহুটি is the correct answer okay next 16 নম্বৰ অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ অধ্যক্ষ কোন অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ অধ্যক্ষজনৰ নাম কি কোনটো হ'ব 16 নম্বৰ কোৱেশ্চনটো কি হ'ব ৰঞ্জনা প্ৰকাশ দেশাই is the correct answer okay next question ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ কোন who is the current chairman of the National Medical Commission NMC National Medical Commission আৰু ইয়াৰ যিজন ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ যিজন অধ্যক্ষজনৰ নাম কি ওকে কি হ'ব অভিজাত শেঠ হয়নে অভিজাত শেঠ is the correct answer okay next বৰ্তমান অধ্যক্ষজনৰ নাম কি DRDO মিনিংটো কি ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন DRDO ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন আৰু ইয়াৰ অধ্যক্ষজনৰ নাম কি সমীৰ ভি কামত ঠিক আছে সমীৰ ভি কামত ওকে CCI অধ্যক্ষ কোন প্ৰতিযোগিতা আয়োগৰ অধ্যক্ষ কোন CCI মানে কম্পিটিশন কমিশন অফ ইণ্ডিয়া ঠিক আছে তো ইয়াৰ অধ্যক্ষজনৰ নাম কি ইমান ডিপাৰ্টমেন্ট আছে নহয় ভাৰতবৰ্ষৰ যিমান বিলাক ব্ৰাঞ্চেছ আছে বহুত ডিপাৰ্টমেন্ট আছে প্ৰত্যেকজনে অধ্যক্ষ থাকিব চেয়াৰপাৰসন থাকিব ওকে চেয়াৰম্যান থাকিব ওকে এই 19 নম্বৰ কোৱেশ্চনটো আনসাৰ কি হ'ব হল ৰৱনীত কৌৰ is the correct answer okay next 20 ৰাষ্ট্ৰীয় মহিলা আয়োগ NCW National Commission for Women okay ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষজনৰ নাম কি হ'ব 20 নম্বৰ কোৱেশ্চনৰ আনসাৰ কি হ'ব বিজয়া কিশোৰ ৰাহাতকাৰ ঠিক আছে বিজয়া কিশোৰ ৰাহাতকাৰ is the correct answer okay next কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদ CBIC Central Board of Indirect Taxes and Customs okay ইয়াৰ অধ্যক্ষজনৰ নাম কি ইয়াৰ অধ্যক্ষজনৰ নাম হল বিবেক চতুৰ্বেদী কি হয় চতুৰ্বেদী ঠিক আছে নেক্সট UIDAI তোমালোকে যি সকলে আমি যে আধাৰ কাৰ্ড যে প্ৰস্তুত কৰো হয়নে নহয় UIDAI বুলি আহে নহয় আধাৰ কাৰ্ডখন হয় নহয় এই যে আধাৰ কাৰ্ড যত বনায় বা এই আধাৰ কাৰ্ড সম্পৰ্কীয় মানে UIDAI মিনিংটো কি ইউনিক আইডেন্টিফিকেশন অথৰিটি অফ ইণ্ডিয়া ইয়াৰ অধ্যক্ষজনৰ নাম কি who is the chairman of UIDAI নীলকান্ত কি হয় মিশ্ৰ is the correct answer okay SCBI অধ্যক্ষ কোন SBI নহয় দেই ইয়াত ই আছে আকৌ SCBI অধ্যক্ষজনৰ নাম কি Securities and Exchange Board of India ঠিক আছে এটো প্ৰশ্ন উত্তৰ কি হ'ব তুহিন ক্লান্ত পাণ্ডে is the correct answer okay next ৰেলৱে সুৰক্ষা বাহিনী ৰেলৱে প্ৰটেকশন ফোৰ্স RPF ৰেলৱে সুৰক্ষা বাহিনীৰ যি মহাপৰিচালকজন কোন হয় ওকে অৰুণ কুমাৰ মনোজ যাদৱ সঞ্জয় চান্দাৰ সোণালী মিশ্ৰ কোনটো এনসাৰ কাৰেক্ট হ'ব সোণালী মিশ্ৰ ঠিক আছে সোণালী মিশ্ৰ হল মহাপৰিচালক অফ ডাইৰেক্টৰ জেনেৰেল অফ RPF নেক্সট কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী CRPF ওকে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ যিজন ডাইৰেক্টৰ জেনেৰেল হয় সেই ডাইৰেক্টৰ জেনেৰেলজন কোন হয় হল জ্ঞানেন্দ্ৰ প্ৰতাপ সিং ঠিক আছে জ্ঞানেন্দ্ৰ প্ৰতাপ সিং is the correct answer okay next question NCC National Cadet Corps ঠিক আছে NCC মহাপৰিচালকজন কোন NCC টো জানাই তোমালোকে হয় নহয় বহুতে হয়তো NCC কলেজত তোমালোকে লৈছিলা হয় ওকে তো এই যেটো NCC আছে NCC যিজন মহাপৰিচালক আছে তেখেত কোন হয় লেফটেনেন্ট জেনারেল
গুৰবিপাল সিং হল গুৰবিপাল সিং ওকে নেক্সট কোৱেশ্চন BCCI সচিব কোন ওকে BCCI অকমান আগত আমি পাইছিলো এটা বেলেগ প্ৰশ্ন এবাৰ সচিবজন কোন হয় সেক্ৰেটাৰী কোন হয় সুধিছে হু ইজ দ্য সেক্ৰেটাৰী অফ BCCI একেবাৰে সহজ আমাৰ অসমৰ এজন ব্যক্তি আমি সকলোৱে জানো হয়নে কোন বাৰু দেৱজিৎ লন শইকীয়া হয়নে নহয় দেৱজিৎ শইকীয়া ওকে নেক্সট ভাৰতীয় উপকূল বাহিনী ICG মহাপৰিচালক কোন হু ইজ দ্য ডাইৰেক্টৰ জেনেৰেল অফ ইণ্ডিয়ান কোষ্ট গাৰ্ড ICG পৰমেশ শিৱমানি হল পৰমেশ শিৱমানি ইজ দ্য কাৰেক্ট এনসাৰ ওকে 29 নম্বৰ কোৱেশ্চন ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিৰক্ষা বাহিনী NDRFৰ দলবিলাক যে আহে যে কেতিয়াবা বানপানী হৈ গলে কেতিয়াবা কিবা তাৰ তেনেকুৱা ইস্যু হৈ গলে হয় নহয় কৰবাত জুই লাগিলে বা তেনেকুৱা ধৰণৰ NDRF বাহিনী আহে গতিকে এই NDRF বাহিনীয়ে যিটো কাম কৰে তাৰ মহাপৰিচালকজনৰ নাম কি হয় পীযুষ আনন্দ ঠিক আছে আৰু নেক্সট এণ্ড লাষ্ট কুৱেশ্যন আসাম ৰাইফলছৰ মহাপৰিচালকজন কোন মই লাষ্ট ক্লাছত আমি বেলেগ এটা SSB কাৰণে পাইছিলো গোটেইখিনি পাইছিলো এতিয়া আসাম ৰাইফলছৰ মহাপৰিচালকজন কোন লেফটেনেণ্ট জেনেৰেল বিক্ৰম বিকাশ লাখেৰা ঠিক আছে বিকাশ লাখেৰা ইজ দ্য কাৰেক্ট এনসাৰ তো লাষ্ট ক্লাছ নহয় ইয়াৰ আগৰ এটা ক্লাছত আমি এপত লৈছিলো এপত ইয়াৰ আগৰ যিখিনি SSB প্ৰশ্নখিনি দিছিলো ঠিক আছে গতিকে আজি এই 30টা কুৱেশ্যন তোমালোকৰ লগত আলোচনা কৰিলো এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন SSC কাৰণে যিসকলে প্ৰস্তুতি চলাই আছে তাৰ লগে লগে যিসকলে অগ্নিবীৰৰ বাবে প্ৰস্তুতি চলাই আছে তোমালোকৰ বাবে এইবিলাক প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হল তাৰ লগে লগে মই আকৌ এবাৰ তোমালোকক ৰিপিট কৰি থৈ যাওঁ আমি অগ্নিবীৰৰ কি কৰিলো যে তোমালোকৰ বাবে অগ্নিবীৰৰ যিসকলে প্ৰস্তুতি চলাই আছে তোমালোকৰ বাবে আমি এটা মক টেষ্ট এভেইলেবল আমাৰ এপত কৰি দিছো হল তোমালোকে সেই মক টেষ্টটো এটেন্ড কৰা পৰীক্ষাৰ একদম ফুল কনসেপ্ট তোমালোকে পাই যাবা আৰু নিজে গম পাই যাবা তোমালোকে কিমান ৰেডি হৈছা পৰীক্ষাৰ কাৰণে ঠিক আছে সো আজিলৈ আমাৰ ক্লাছটো এটোৱে আছিল নতুন পুনৰ এটা নতুন ক্লাছত তোমালোকক লগ পাম তো আজিলৈ বাই বাই